এই নিৰ্বাচনী সভাত সভাপতিৰ আসন অলংকৃত কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ এই জিলাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৎফুৰ ৰহমান ডাঙৰীয়া, আমাৰ দলৰ সন্মানীয় সম্পাদক মুখপাত্ৰ জিয়াউৰ ৰহমান ডাঙৰীয়া, জিলা সমিতিৰ সম্পাদক মিনহাজ আকে প্ৰমুখ কৰি দীপক বৰা ডাঙৰীয়া, মুৰাছাৰ জিলা পৰিষদৰ আমাৰ সকলোৰে সন্মানৰ প্ৰাৰ্থী খালিদা বেগম ডাঙৰীয়ানী, বৰুঙাতলী আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী ৰুমানা বেগম ডাঙৰীয়ানী, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলাৰ সভাপতি মুজাকিৰ হুছেইন ডাঙৰীয়ানী, ৰাজ চৌধুৰী খলিলুৰ ৰহমান চৌধুৰীৰ যোগ্য পুত্ৰ, বৰৈতালী শংকৰ মন্দিৰৰ নিত্য পূজাৰী বাবুল বিশ্বাস ডাঙৰীয়া, জিলা সমিতিৰ সন্মানীয় আব্দুল হামিদ ডাঙৰীয়া, ডক্টৰ মজিদ ডাঙৰীয়া, মনসুৰ আলিম, ফয়জল কবিৰ শ্বাহ ডাঙৰীয়া, বিন্নাকান্দি সমষ্টি সমিতিৰ শাহনাজ মঞ্জুৰ, মেহতাব বিবল, ইয়াহিয়া পাৰভেজকে প্ৰমুখ কৰি বিন্নাকান্দি সমষ্টি সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, আমাৰ লগত গুৱাহাটীৰ পৰা অহা আমাৰ হেমন্ত খালৈ ডাঙৰীয়া, স্পিকাৰ হুছেইন ডাঙৰীয়া, বৰুণ দাস ডাঙৰীয়া, ইয়াত উপস্থিত এই অঞ্চলৰ আমাৰ অতি শ্ৰদ্ধাৰ পিতৃসম পিতৃতুল্য জ্যেষ্ঠ ব্যক্তিসকল, আমাৰ সন্মানীয় এই অঞ্চলৰ আই মাতৃসকল, যুৱ বন্ধুসকল, উপস্থিত এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, আমাৰ অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, মই সকলোলৈকে মোৰ তৰফৰ পৰা আমাৰ দলৰ পবিত্ৰ মঞ্চৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলোলৈকে এই নিৰ্বাচনৰ বতৰত মই শুভেচ্ছা জনাইছোঁ। অসমীয়া সমাজ জীৱনৰ বাপতি সাহোন ৰঙালী বিহুৰ সকলোকে শ্ৰদ্ধা জনাইছোঁ, ওলগ জনাইছোঁ, আশা ৰাখিছোঁ ৰঙালী বিহুৱে অসমীয়া নৱবৰ্ষই সকলোৰে জীৱনলৈ শান্তি, সমৃদ্ধি আৰু সমন্বয়ৰ বতৰা কঢ়িয়াই আনিব। ৰাইজ, নিৰ্বাচনৰ বতৰ। মই মুৰাজাৰলৈ অহাৰ লগে লগে মই খবৰ পাইছোঁ যে ৰাইজে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই বিন্নাকান্দি সমষ্টিৰ পৰা এইবাৰ সাম্প্ৰদায়িকতাক মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত কৰিব, ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব। ঘৃণাৰ ৰাজনীতি, সাম্প্ৰদায়িকতাৰ ৰাজনীতি যে অসমৰ মাটিত স্থান নাই, এই কথা বহুদিনৰ আগৰ পৰা এই বিন্নাকান্দি যমুনামুখৰ ৰাইজে প্ৰমাণ কৰি আহিছে। সেইকাৰণে খলিলুৰ ৰহমান চৌধুৰী ডাঙৰীয়াক এটা সময়ত এই অঞ্চলৰ ৰাইজে জাতীয়তাবাদী প্ৰতিনিধি হিচাপে দিছপুৰলৈ প্ৰেৰণ কৰিছিল। আৰু আমি আজি এনেকুৱা এটা ঠাইত উপস্থিত হৈ আছো য'ত 1967 চনৰ এটা লাইব্ৰেৰী ইয়াত ৰাইজে প্ৰতিষ্ঠা কৰিছে, 1967ৰ এটা লাইব্ৰেৰী। গতিকে এই পুথিভঁৰালৰ কাষত থিয় হৈ পুনৰ আমি ক'ব খুজিছোঁ, এই অঞ্চলৰ যেনেকৈ ৰাইজৰ শিক্ষাৰ প্ৰতি, পঢ়া শুনাৰ প্ৰতি যেনেকৈ ভাল পোৱা আছে, তেনেকৈ আমি অসম জাতীয় পৰিষদেও আমি আমাৰ যিসকল প্ৰাৰ্থীক আগবঢ়াই দিছোঁ, খালিদা বেগম আৰু ৰুমানা বেগম, আমি গুণগতভাৱে আগবঢ়া, কোৱালিটি পলিটিক্সৰ যে প্ৰয়োজন, তাৰ কাৰণে তেনেকুৱা দুগৰাকী প্ৰাৰ্থীক আপোনালোকলৈ আগবঢ়াই দিছোঁ। গণতন্ত্ৰ ভাল কৰিবলৈ, পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পৰা দুৰ্নীতি উঘালিবৰ কাৰণে, ভ্ৰষ্টাচাৰ আৰু স্বজন তোষণক এই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পৰা নাইকিয়া কৰিবৰ কাৰণে ভাল প্ৰতিনিধি লাগে, মানুহৰ কাৰণে কাম কৰা প্ৰতিনিধি লাগে, যুঁজাৰু প্ৰতিনিধি লাগে আৰু সাম্প্ৰদায়িকতাহীন প্ৰতিনিধি লাগে। আৰু সেইকাৰণে আমাৰ দলৰ শ্লোগান, অসম জাতীয় পৰিষদৰ শ্লোগান যে আমি সকলোকে সমান দৃষ্টিৰে চাম। আমাৰ কাৰণে কোনো কোলা বগা নাই, কোনো ভেদভাৱ নাই। আমি পাব লগা প্ৰাপ্য অধিকাৰ কেৱল মাত্ৰ ৰাইজৰ দল জাতীয় পৰিষদ বা কংগ্ৰেছৰ মানুহকে নিদিওঁ। কোনোবা যদি বিজেপিৰ মানুহেও প্ৰাপ্য অধিকাৰ পোৱা নাই, পাব লগা আঁচনি পোৱা নাই, সকলোৱে পাব, সমান দৃষ্টিভংগীৰে দিয়া হ'ব, কাকো ভাগ ভাগ কৰা নহয়। গতিকে এইটো হ'ল আমাৰ দৃষ্টিভংগী। আৰু সেইকাৰণে ভগৱান আৰু আল্লাই যেতিয়া মানুহক সৃষ্টি কৰিছে, তেওঁলোকৰ দৃষ্টিত আমি সকলো সমান। এইখন গণতন্ত্ৰ, ভাৰতবৰ্ষৰ দৰে এখন পৃথিৱীৰ বিশাল গণতন্ত্ৰত সংবিধানৰ মূল চাবিকাঠিটোৱেই হ'ল সমতা। সকলোকে সমান অধিকাৰ দিব লাগে। সকলো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকক সমান আৰু সমতাৰ দৃষ্টিভংগীৰে চাব লাগে। এইটো ভাৰতবৰ্ষৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ এইটো সৌন্দৰ্য। গতিকে ইয়াক আমি সকলোৱে ধৰি ৰাখিব লাগিব। এতিয়া অসমত মুখ্যমন্ত্ৰীকে ধৰি
বিজেপি দলে চাৰিওফালে সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাইছে। এইখন অসমত আমাৰ যিটো সাতাম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ যিটো বৰ ভেটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকীৰে গঢ়িছিল, সেই সমন্বয়ৰ পৃষ্ঠভূমিলৈ সংকট আহিছে, ঘৃণা আনিবলৈ চেষ্টা কৰিছে, সাম্প্ৰদায়িকতাৰ বিষবাষ্প জাপি দিব খুজিছে, চাৰিওফালে মানুহক এক ধৰ্মীয় উন্মাদনাৰ মাজলৈ ঠেলি দিবৰ কাৰণে বিজেপি দলে কাম কাজ আৰম্ভ কৰিছে। আৰু সেইকাৰণে আমি সংকল্প লৈছো যে ২৬ চনত অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িকতাক আমি উৎখাত কৰিম, এয়া আমাৰ সংকল্প। আৰু তাৰ আধাৰ এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজে তাৰ আধাৰ গঢ়িব লাগিব, ফাউণ্ডেশ্যন বনাব লাগিব। সেইকাৰণে মুৰাজলৈ আহি বিন্নাকান্দিলৈ আহি মই ৰাইজক আহ্বান জনাইছো, সাম্প্ৰদায়িকতাৰ খেল আৰু বহুত চলিলে আৰু হ'বলৈ দিয়া নহ'ব। সেইকাৰণে আমাৰ দুয়োগৰাকী যোগ্য প্ৰাৰ্থী খালিদা বেগম আৰু ৰুমানা বেগমক আপোনালোকে জাহাজৰ চিনত ভোট দি বিপুল বিপদজনক জয়লাভ কৰোৱাই পঠক। আপোনালোকক কথা দিছো অহা ২০২৬ চনত আমি এগৰাকী সমন্বয় আৰু জাতীয়তাবাদৰ বাণী বিলোৱা এগৰাকী বিধায়ক এই বিন্না গান্ধীৰ আমি দিম। গতিকে ৰাইজ, এতিয়া এই পঞ্চায়তী ৰাজ ব্যৱস্থাক আমি নিকাচ স্বচ্ছ কৰিবৰ কাৰণে আমি কাম কাজ কৰিব বিচাৰো। আমাৰ দলৰ ইস্তাহাৰ যেতিয়া প্ৰকাশ হৈছে তাত আপোনালোকে চালে দেখিব যে গাঁৱৰ মানুহৰ হাতত যাতে বেছি ক্ষমতা থাকে, পঞ্চায়তে নিজে নিৰ্ণয় কৰিব পাৰে যে মোৰ ক'ত ৰাস্তা বেয়া আছে, কোনটো ৰাস্তা মই প্ৰথমে বনাব লাগিব, ক'ত খোৱা পানীৰ অভাৱ ঘটিছে, ক'ত চিকিৎসা পোৱা নাই, কোনখন বিদ্যালয়ত ক'ত শিক্ষক নাই, এইটো পঞ্চায়তী ৰাজ ব্যৱস্থাই নিৰ্ণয় কৰাৰ অধিকাৰ দিব লাগিব। বিজেপিয়ে দিব নোখোজে, কাৰণ দিছপুৰৰ পৰা দুৰ্নীতি কৰিব খোজে, দিছপুৰৰ পৰা নিয়ন্ত্ৰণ কৰিব খোজে। কালি এগৰাকী মন্ত্ৰীয়ে আহি এই মুৰাজাৰত মানুহক দম দিবলৈ চেষ্টা কৰিছে, কৈছে বোলে তেওঁলোকে হেনো ইয়াত আঁচনি দিয়ে, তেওঁলোকক ভোট দিবই লাগিব। মই প্ৰশ্ন কৰিব খুজিছো, মন্ত্ৰীগৰাকীৰ নিজৰ পইচাৰে ইয়াত আঁচনিৰ ধন দিয়ে নেকি? নে মন্ত্ৰীগৰাকীৰ বাপেক আৰু মাকৰ পইচাৰে ইয়াত আঁচনিৰ ধন দিয়ে? নে বিজেপিয়ে এইবোৰ যে চান্দা তোলে যে ইলেক্ট্ৰেল বণ্ড, তাৰ পইচাৰে এই পইচা দিয়ে? কোনো পইচাৰে, না বিজেপিৰ পইচা, না মন্ত্ৰীৰ পইচা, না মন্ত্ৰীৰ মাক বাপেকৰ পইচা, এয়া জনগণৰ টকা পইচা, এয়া আপোনাৰ মোৰ টকা পইচা। গতিকে আপুনি মই শৰীৰৰ ঘাম মাটিত পেলাই তেজ পানী কৰি কাম কৰি টকা ঘটিছো, তাৰ কৰ দিছো, টেক্স দিছো, মাটিৰ খাজানা দিছো। বিজেপিয়ে মাটিৰ খাজানাও ৫ গুণ বঢ়াইছে, টেক্স বঢ়াইছে, তাৰ টকা পইচাৰে অৰুণোদয় আঁচনি দিছে, তাৰ টকা পইচাৰে ঘৰ দিছে, তাৰ টকা পইচাৰে বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চন দিছে। এয়া আমাৰ অধিকাৰ। এই অধিকাৰ বিজেপিয়ে দিয়া অধিকাৰ নহয়, চৰকাৰে দিয়া অধিকাৰ। চৰকাৰ মানুহৰ চৰকাৰ, বিজেপিৰ চৰকাৰ নহয়, জনগণৰ চৰকাৰ। গতিকে ৰাইজ, এই কথা আমি পাহৰি গ'লে নহ'ব যে এয়া আমি বনোৱা চৰকাৰ আৰু প্ৰতিগৰাকী নাগৰিকৰ অধিকাৰ আছে, হক আছে। হিন্দুৱে হওক, মুছলমানেই হওক, শিখেই হওক, পাৰ্চীয়েই হওক, বুদ্ধই হওক, প্ৰতিটো ধৰ্মৰ মানুহে সমান অধিকাৰ পাব, সমান মৰ্যাদা পাব। আমাৰ দলৰ শ্লোগান হ'ল সমমৰ্যাদা, সম অধিকাৰ আৰু সম উন্নয়ন। এইখন সমাজত প্ৰতিগৰাকী মানুহে, প্ৰতিটো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে সমান মৰ্যাদা পাব লাগিব, সমান অধিকাৰ পাব লাগিব, আৰু প্ৰতিটো অঞ্চলতে সম উন্নয়ন ঘটিব লাগিব। মুছলমান অধ্যুষিত অঞ্চল বুলি ক'ৰবাত উন্নয়নৰ যাত্ৰা কম হ'ব, ক'ৰবাত জনজাতীয় মানুহ থকা বুলি উন্নয়নৰ যাত্ৰা কম হ'ব, ক'ৰবাত আহোম থকা বুলি উন্নয়নৰ যাত্ৰা কম কৰিব হিমন্ত বিশ্ব শৰ্মাই। এই কথা মানি লোৱা নহ'ব, মানি লোৱা নহয়। ৰাইজ, এইবাৰ আপোনালোকে সিদ্ধান্ত ল'ব লাগিব। মই নিশ্চিত হৈছোঁ যে আমাৰ দুয়োগৰাকী প্ৰাৰ্থী জিকিব, ৰুমানা বেগম আৰু খালিদা বেগম দুয়োগৰাকী জিকিব। কিন্তু আমাৰ মূল কথাটো হ'ল যে আমি এই দুগৰাকীক জিকাই পঠাৰ পাছত
আমি 26 হলেও ৰণকৌশল আমি তৈয়াৰ কৰিব লাগিব 26 হলেও আমি লক্ষ্য স্থিৰ কৰি ল'ব লাগিব কাৰণ এইবাৰ যদি অসমত সাম্প্ৰদায়িকতাৰ বিষ বাষ্প এইবাৰ যদি মানুহৰ মাজত সংকীৰ্ণতা আৰু ঘৃণাৰ ৰাজনীতিক যদি অসমৰ ৰাইজে বাট এৰি দিয়ে অসমৰ ৰাইজে যদি আশ্ৰয় দিয়ে তেতিয়াহ'লে দেশৰ সংবিধান দেশৰ গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা দেশৰ সাংবিধানিক বিধি ব্যৱস্থা এইবোৰৰ প্ৰতি প্ৰচণ্ড ভাবুকি আহিব আমি আমাৰ সমাজ আমাৰ সমন্বয় আমাৰ একতা আমাৰ ভাতৃত্ববোধ এইবোৰ সম্পূৰ্ণ নাইকিয়া কৰি এটা স্বৈৰতান্ত্ৰিক ফেচিজিমৰ আৰম্ভণি কৰিবৰ কাৰণে আমাৰ এই বিজেপিৰ নেতা পালি নেতাসকলে শাসকসকলে তেওঁলোকে খাপ পিটি আছে ৰৈ আছে আপোনালোকে এতিয়া সকলোৱে জানে যে এতিয়া খোৱা বোৱা বস্তুৰ দাম কিমান বাঢ়িলে 180% বাঢ়িছে 4 গুণ যিয়ে নাম লোক শিলগুটি মাৰিলে য'ত পৰিব আলু দাইল মিঠাতেল পিঁয়াজ নিমখ হালধি য'ত পৰিব তাত দাম বৃদ্ধিৰ হাৰ 180%ৰ পৰা 220% 4 গুণতকৈ বেছি খাজানা 5 গুণ বাঢ়িল এতিয়া স্মাৰ্ট ডকাইত লগাই দিছে যিটোৰ নাম স্মাৰ্ট মিটাৰ স্মাৰ্ট ডকাইত হৈ মানুহৰ মাজলৈ আহিছে এইফালে আহিলে টুল টেক্স সদায় বাঢ়ে বিদ্যুতৰ মাচুল স্মাৰ্ট মিটাৰ লগোৱাৰ আগত 9 বাৰ নে 11 বাৰ বাঢ়িছিলে যদি 10 পইচা চৰকাৰে কমায় পেপাৰত ডাঙৰ ডাঙৰ এডভাৰটাইজমেণ্ট দিয়ে যিদিনাখন 50 পইচা বঢ়ায় সেইদিনাখন না লুৎফুৰে গম পায় না জিয়াউৰ ৰহমানে গম পায় যেতিয়া 50 পইচা বা 70 পইচা চৰকাৰে বঢ়ায় তেতিয়া ময়ো গম নাপাওঁ খালেদা বেগমো গম নাপায় কমালে এডভাৰটাইজমেণ্ট দিয়ে মুখ্যমন্ত্ৰী মুখখন উলিয়াই দিয়ে এইফালে শক্তিমন্ত্ৰী মুখখন উলিয়াই দিয়ে এইখন হ'ল চৰকাৰ আৰু যেতিয়া বঢ়ায় তেতিয়া মনে মনে চুপে চাপে বাৰে বাৰে বঢ়াই থাকে মিটাৰ পকাই থাকে সাধাৰণ মানুহৰ তেজ হুহি খুৱাই এখন চৰকাৰ কমন মানুহৰ তেজ হুহি খাই চৰকাৰ চলাই আছে আপোনাৰ মোৰ বন্ধু চৰকাৰ নহয় অলপ আগতে কোনোবাই কৈছে যে বঙালী মানুহসকলক ভোট বেংক বুলি কয় আৰে কিহৰ কাৰণে বঙালী মানুহসকল ভোট বেংক হ'ব অসমৰ সমাজ জীৱনত বঙালী মানুহসকলক যদি সন্দেহৰ মাজলৈ ঠেলি দিছে তেতিয়াহ'লে বিজেপিয়ে ঠেলি দিছে আমি একেলগে আছিলোঁ একেলগে ককাই ভাইলৈ আছিলোঁ 71ৰ আগত আছিলে নে পিছত আহিছে আমাৰ বিচাৰ নহয় 71ৰ পিছত অহাবোৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এইবোৰ ঠিক ঠাক কৰিব চিনাক্তকৰণ কৰিব বহিষ্কাৰ কৰিব আমি একেলগে ফুটবল খেলিছিলোঁ যেতিয়া নাগৰিকত্ব সংশোধনী আইন আনি অসমত জাপি দিলে বাঙালীসকল 71ৰ আগত অহা বাঙালীসকলৰ ওপৰতো সন্দেহৰ আঙুলি টুৱাই দিলে যে এইসকল ভাৰতীয় হয় নে নহয় গতিকে বাঙালীসকলক সন্দেহৰ মাজলৈ ঠেলি দিয়া এই দলটো চৰকাৰখনে হ'ল বিজেপি চৰকাৰ আৰু যিমান এই বিজেপি চৰকাৰৰ দিনত ডিটেনশ্যন কেম্পত থকা মানুহৰ এটাও গোচৰৰ বিজেপিৰ দিনত নিষ্পত্তি হোৱা নাই ডি ভোটাৰৰ কেছ যিমান আছে বিজেপিৰ দিনত এটাও নিষ্পত্তি কৰা নাই মই এনেই কোৱা নাই আপোনালোকে তথ্য চাই ল'ব গতিকে বাঙালীসকলৰ প্ৰধান শত্ৰু হ'ল এই বিজেপি দল বাঙালীসকলৰ প্ৰধান শত্ৰু কেৱল মাত্ৰ উন্মাদনা সৃষ্টি কৰিয়ে আবেগত ৰাইজে ভোট নিদিব যুক্তিৰে চাব মই কোৱা কথা বতৰাবোৰ তথ্য প্ৰমাণ চাই ক'ব যে এই যে মানুহৰ মাজত বিভাজন আনিছে অসমীয়া বঙালী মানুহৰ মাজত কোনে আনিছে বিজেপি আনিছে বেলেগ মানুহে অনা নাই সাধাৰণ মানুহে আমি একেলগে যিমান জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে আমি এটা বৃহৎ অসমীয়া জাতি হত্যা কৰিব খুজিছোঁ মহাজাতি হত্যা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী হিন্দী ভাষী অসমীয়া বাংলা ভাষী অসমীয়া সকলোকে লৈ কিন্তু বিভাজন যদি আনিছে এই বিজেপি দলে আনিছে তেওঁলোকৰ নেতা পালি নেতাসকলে আনিছে গতিকে ৰাইজ মই যে ক'লো যে ইলেক্ট্ৰিচিটিৰ দাম বাঢ়িছে গেছৰ চিলিণ্ডাৰ দাম বাঢ়িছে পেট্ৰল ডিজেল আৰু গেছৰ চিলিণ্ডাৰ দাম বাঢ়িছে 900টা দৰৱৰ দাম শেহতীয়াকৈ বাঢ়িলে ঘৰ বন্ধা যিমান সামগ্ৰী আছে শিল বালি ইটা যিমান আছে টিং সকলোৰে দাম 200%তকৈ বেছি বিজেপিৰ দিনত বাঢ়িছে গতিকে ৰাইজ এফালে সাধাৰণ জনগণ
সৰ্বশ্ৰান্ত সাধাৰণ জনগণ জীয়াই থকাটো টান কাম হৈ পৰিছে। আনফালে এক্সট্ৰা জুডিচিয়েল কিলিং, আনফালে আইন হাতত তুলি কাৰোবাক ইচ্ছা কৰিলেই তেওঁলোকে মাৰি দিয়া আইন এটা। এতিয়া আইনৰ শাসন চলি থকা নাই, এতিয়া জংগল ৰাজ চলিছে, জংগল ৰাজ চলিছে। ৰাইজ, এই জংগল ৰাজ আমি সকলোৱে মিলি শেষ কৰিব লাগিব। এইটো গণতান্ত্ৰিক দায়িত্ব, এইটো জাতীয় দায়িত্ব। গতিকে ৰাইজে এইবাৰ নিৰ্বাচনত ভোট দিওঁতে এইবোৰ কথা ভাবি চিন্তি চাই সকলোৱে ভোটদান কৰিব লাগিব। 21ৰ নিৰ্বাচনত তেওঁলোকে আমাৰ ৰাইজক ৰাম ঠগন দিলে, ক'লে যে মাইক্ৰ' ফাইনেন্সৰ পুৰা ঋণ ৰেহাই দিম, সকলোকে দিম আৰু যিমান আছে সিমান দিম। নিৰ্বাচন গ'ল, তাৰপিছত ঋণ ৰেহাই দিলে নেকি? পুৰাটো দিয়া নাই, 2-এজন মানুহক দিছে, এপাচি শাকত এটা জলকীয়া আৰু অলপ দিছে। কিন্তু 95% মানুহে ঋণ ৰেহাই নাপালে। আৰু আমাৰ গছ পুলি ৰুৱাই পিনে মানুহক পইচা দিয়া কথা আছিলে, দিলে নাই? দিলে নেকি? আৰে 2বাৰ ৰাম ঠগন দিছে। কোনোবা কলহ যাত্ৰা কৰা মানুহ আছে নেকি? কলহ লৈ যে গৈছিলে, আছেনে নাই? থাকিব লাগে, ক'বলৈ লাজ কৰে। উজনি অসমতো মই মিটিং কৰোঁতে চবেই কয় গছ পুলি ৰোৱা পইচা দিলে নাই? দিলে বুলি চবেই কয়। কলহ যাত্ৰা কৰিছিলে নেকি? কোনো নকয়, মনে মনে থাকে, লাজ কৰে। কলহ যাত্ৰা কৰি পইচা দিম কৈছিলে নাই? পইচা দিলে নেকি? নাই দিয়া। আৰু লাখপতি বাইদেউ বনাম কৈছিলে, বনালে নেকি? পইচা 10,000 আহিলে নেকি? আৰে বাৰে বাৰে বাকীত ভোট দিয়ে আৰু সেইকাৰণে ঠগিবলৈ চান্স পায়। প্ৰতিবাৰ বাকীত ভোট দি দিয়ে। 21তো বাকীত ভোট দিছে মাইক্ৰ' ফাইনেন্সৰ ঋণৰ নামত। 24ৰ লোকসভা নিৰ্বাচনতো মানে লাখপতি বাইদেউৰ নামত বাকীত ভোট দিলে। তাৰ লগে লগে অৰুণোদয় আঁচনিৰ ভুৱা 2 নম্বৰী ফৰ্ম এখন চাৰিওফালে বিলাই দিছে। বিলাই কৈছে এখন ফিল আপ কৰক, নিৰ্বাচনৰ পিছতে পইচা পাব। 11 মাহ গ'ল, ক'ত পইচা পালে? পইচাটো পোৱা নাই, কাটিয়ে দিছে। এতিয়া অৰুণোদয় আঁচনি কাটিবলৈ মেচিন লৈ আহিছে বিজেপিয়ে। য'ত য'ত ভোট পোৱা নাই তাত অৰুণোদয় কাটি দিছে। গতিকে ৰাইজ, এতিয়া আমি সকলোকে আহ্বান জনাইছোঁ, এইবাৰ আৰু ৰাম ঠগন নাখাব। এইবাৰ আৰু ৰাম ঠগন নাখাব ৰাইজ। যোৱা ইলেকশ্যনবোৰত যিবোৰ ঠগিলে, প্ৰবঞ্চনা কৰিলে, আমাক ৰাম টুপি দিলে সাধাৰণ জনগণক। তাৰ উত্তৰ এই পঞ্চায়ত নিৰ্বাচনত ৰাইজে সকলোৱে মিলি দিব লাগিব। আৰু সকলোৱে জাহাজৰ চিনত ভোট দিবলৈ মই সকলোকে আহ্বান জনাইছোঁ। ইয়াৰ পৰা বেংক ইয়াৰ পৰা লৈ যোৱা হ'ল, হয় নহয়? কোনে নিলে? বিজেপি। নাম কটা, বস্তু বাহনি লৈ যোৱা, এইবোৰতো বিজেপিৰে কাম। মানুহৰ নাম কাটে, বেংক লৈ যায়, পাব লগা তেওঁলোকে যিটো মানে সা সুবিধা, এইবোৰ তেওঁলোকে কাটে। ক'ৰবাত যদি অধিকাৰ পাব লাগে, অধিকাৰ কৰ্তন কৰে। অগ্নি নিৰ্বাপকৰ কোনো ব্যৱস্থা নাই। অগ্নি ঘৰ জ্বলিলে নুমুৱাবলৈ কোনো ব্যৱস্থা এই অঞ্চলত নাই। আজি স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো মুৰাদাৰত এই অগ্নি নিৰ্বাপনৰ কোনো ব্যৱস্থা নাই। আৰু পুলিচ থানাৰ অৱস্থা অতি শোচনীয়। গতিকে তেনে অৱস্থাত উন্নয়নৰ কথা গুৱাহাটীৰ পৰা 3 ঘণ্টা দূৰ, আৰু আজি এই মুৰাঝাৰত, এই বিন্নাকান্দিত এই অতি বেয়া অৱস্থা। আহি থাকোঁতে ৰাস্তা দেখাই পাইছোঁ। যদিহে মই সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ, আপুনি কোৱা উন্নয়নৰ যাত্ৰা যদি চাব লাগে, মুৰাঝাৰলৈ আহক আৰু বিন্নাকান্দিলৈ আহক, থানালৈ আহক আৰু ইয়াৰ অগ্নি নিৰ্বাপনৰ ব্যৱস্থা চাওক। গতিকে ৰাইজ, মই সকলো আৰু ইয়াত থকা যিসকল আলিম উলেমা আছে, আমাৰ যিসকল জ্যেষ্ঠ ব্যক্তি আছে, পিতৃতুল্য জ্যেষ্ঠ ব্যক্তি আছে, আই মাতৃ আছে, আমাৰ অগ্ৰজ আছে, শিক্ষাগুৰু আছে, সকলোকে মই মোৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আপোনালোকৰ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ, সকলোৰে পৰা দোৱা বিচাৰিছোঁ, যাতে
মই অসমৰ কাৰণে, অসমৰ মানুহৰ কাৰণে, অসমৰ মানুহৰ সমন্বয়ৰ কাৰণে, অসমৰ মাটিত সাম্প্ৰদায়িকতা উৎখাত কৰাৰ এই সংগ্ৰামত এগৰাকী জাতীয় সৈনিক হিচাপে যাতে সদায় অসম মাতৃৰ সেৱা কৰি থাকিব পাৰোঁ, তাৰ কাৰণে যাতে ভগৱানে আৰু আল্লাই যাতে শক্তি দিয়ে, তাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব, সকলোৱে দোৱা কৰিব, তাৰ কাৰণে সকলোকে আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। দুয়োগৰাকী আমাৰ প্ৰাৰ্থী, জিলা পৰিষদৰ প্ৰাৰ্থী খালিদা বেগম মুৰাজাৰ জিলা পৰিষদৰ সদস্য আৰু বুৰুংতলী আঞ্চলিকৰ সদস্য ৰুমানা বেগমক জাহাজ চীনৰ ভোট দি বিপুলভাৱে জয়লাভ কৰোৱাই পঠাবৰ কাৰণে সকলোকে মোৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ। জয় অসম।